নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু আছামিজ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশ কাকতখনৰ ইতিমধ্যে মই দুখন 2023 আৰু 2024 বৰ্ষৰ যি প্ৰশ্ন কাকত ইতিমধ্যে এই চেনেলত দিয়া আছে আপোনালোকে নিশ্চয় চাইছে 2025 চনৰ যোৱা পৰীক্ষাটোৰ প্ৰশ্ন কাকতখনো মই দিব বিচাৰিছোঁ চাওক এই তিনিওখন মিলাই আচলতে আপোনালোকে তেতিয়া অনুমান কৰিব পাৰিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে এইখন আপোনালোকে জানেই যে আপোনালোকে 10 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ কৰিব লাগিব 10 নম্বৰীয়া আপোনালোকে 5টা কৰিব লাগিব আৰু আপোনালোকে 5 নম্বৰীয়া 4টা কৰিব লাগে অৱশ্যে কিছু নিৰ্বাচিত প্ৰশ্ন উত্তৰ কৰিলেই হয় আপোনালোকে চাব এইখিনি আপোনালোকৰ প্ৰশ্ন আছিলে আৰু মই কৈছোৱেই যে এই চেনেলৰ পৰা আচলতে যথেষ্ট সংখ্যক প্ৰশ্ন আহিছে ইতিমধ্যে আপোনালোকৰ এই কিতাপখনৰ গোটেই কেইটা অধ্যায় সামৰি পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰৰ ভিডিঅ' ইতিমধ্যে দিয়া আছে আপোনালোকে চাব পাৰিব মই দিয়া সমূহৰ ভিতৰতে আহিব আপোনালোকে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰত গৈ আপোনালোকে প্লে লিষ্টত ক্লিক কৰিব চাওক এই প্লে লিষ্ট দেখিব প্লে লিষ্টত আপোনালোকে টাচ কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল কৰিব আৰু দেখিব যে স্ক্ৰল কৰিলে তলত আপোনালোকে দেখা পাব অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশ বুলি যেটো আছে এই প্লে লিষ্টটো আপোনালোকে ক্লিক কৰিব চাওক 47টা আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই প্ৰশ্ন উত্তৰৰ ভিতৰতে আপোনালোকৰ পৰীক্ষাত নিশ্চিতভাৱে প্ৰশ্নসমূহ কমন পৰিব চাব মই কৈছোৱেই যে প্ৰতিটো অধ্যায়ৰ গুৰুত্বপূৰ্ণ বুলি ভবা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰ দিয়া আছে আপোনালোকে খুব সহজ ভাষাত আচলতে লিখা হৈছে কিতাপখনত কিছু দুৰ্বোধ্যকে আছে আচলতে বুজিবলৈ অলপ টান এখন পেপাৰ অলপ সাধাৰণতে টান হয় ভাষা সম্পৰ্কীয় সেইকাৰণে বুজিব পৰাকৈ সহজ ভাষাত দিয়া আছে আপোনালোকে চালে আপোনালোকে যথেষ্টভাৱে উপকৃত হ'ব যথেষ্ট সংখ্যক পূৰ্বৰ শিক্ষাৰ্থীয়ে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ যথেষ্ট সফলতা লাভ কৰিছে বুলি কৈছে আপোনালোকে কমেণ্ট বক্সত গৈ চালেই গম পাব আৰু এই সকলো এছাইনমেণ্ট এই সকলো প্ৰশ্ন উত্তৰৰ আচলতে চাব পাৰিবলৈ আচলতে আপোনালোকে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব তেতিয়াহে আপোনালোকে দেখিবলৈ পাব নহ'লে গোল্ডেন মেম্বাৰশ্বিপ নল'লে আপোনালোকে চাবলৈ সক্ষম নহ'ব 59 rupees দি আচলতে গোল্ডেন মেম্বাৰশ্বিপ যদি লয় মই ভাবোঁ আপোনালোকৰ টকাকেইটা অথলে নাযায় নিশ্চিতভাৱে আপোনালোকৰ সহায়ক হ'ব আৰু পৰীক্ষাত মই কৈছোঁ যে ইয়াৰ পৰা আহিব কিন্তু চাব আপোনালোকে আৰু চাব পূৰ্বৰ যি সফলতা ইয়াত মই দিয়ে থৈছোঁ এই কাকতৰ পৰা গত যি 3টা পৰীক্ষা হৈ গ'ল চব 23 আৰু 24 বৰ্ষৰ ইয়াত ইতিমধ্যে দিয়া আছে আপোনালোকে শ্বৰ্ট কৈ চালেও হ'ব মই কৈছোৱেই যে পূৰ্বৰ যি 23-24ৰ প্ৰশ্ন কাকত দিয়া আছে আৰু মই আজি এখন দিলোঁ 25ৰ আৰু মই কৈছোৱেই যে গত 3টা পৰীক্ষাতে কিন্তু এই চেনেলৰ আপোনালোকে সেই ভিডিঅ'কেইটাও চাই যাব যথেষ্ট উপকৃত হ'ব লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব ধন্যবাদ